আজি টিকটৰ কাৰণে আবেদন পত্ৰ দাখিল কৰিলোঁ বিপিএফ পাৰ্টিৰ পৰা আৰু বিভিন্ন জাতি জনগোষ্ঠী সবৰে সমৰ্থন মই পাইছোঁ। আমাৰ পাৰ্টিৰ বিপিএফ পাৰ্টিৰ প্ৰাইমাৰী লেভেলৰ পৰা যিমানবিলাক ৱৰ্কাৰ্ছ আছে ডাঙৰলৈকে মোক ছাপোৰ্ট কৰিছে আৰু বিভিন্ন জাতি জনগোষ্ঠী মোক ছাপোৰ্ট কৰিছে। গাঁওবুঢ়াৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্যায়ত থকা সেল্ফ হেল্প গ্ৰুপত থকা উমেন্সবিলাক, বিভিন্ন মহিলা সংগঠন, বিভিন্ন ৰাজনৈতিক সংগঠন সবে মোক ছাপোৰ্ট কৰিছে আৰু বিভিন্ন ধৰ্মৰ, অকল হিন্দু ধৰ্মৰ মানুহ নহয়, তাতে মুছলিম আছে, খ্ৰীষ্টিয়ান আছে, বৌদ্ধ আছে, হিন্দু আছে, যিমানবিলাক ধৰ্মাৱলম্বী আমাৰ BTCৰ মাজত আছে তেখেতসকলে মোক ছাপোৰ্ট কৰিছে। সেইকাৰণে মোৰ 100% কনফিডেণ্ট যে মই এইবাৰ ইলেকশ্যনত জিকি যাম আৰু ৰাইজৰ ডাঙৰৰ মৰম, আশীৰ্বাদ আৰু সৰুৰ মৰমখিনি লৈ মই আগুৱাই আহিছোঁ আৰু মই ৰাইজৰ কাৰণে কাম কৰিম বুলি ওলাই আহিছোঁ আৰু মই যিমান পাৰোঁ 100% মই ৰাইজৰ কাৰণে কাম কৰিম আৰু মই প্ৰতিশ্ৰুতিবদ্ধ। সেইকাৰণে মই আজি ইয়াৰ পৰা যিমানবিলাক মানুহে, যিমানবিলাক মহিলাই, যিমানবিলাক সংগঠনে, যিমান ধৰ্মাৱলম্বী মানুহসকলে মোক ছাপোৰ্ট কৰিব ইয়াত আহিছে, মই চবকে ধন্যবাদ যাচিছোঁ। সকলো মিডিয়া পাৰ্চনলৈ মোৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ আৰু আমি সাধাৰণ ভোটাৰ হিচাপে মোৰ কোনো পাৰ্টিত ডাঙৰ ৰোল নাই, মই এনে সাধাৰণ মেম্বাৰ। আমি সাধাৰণ ভোটাৰ হিচাপে আমি 3 নং কোকৰাঝাৰ কনষ্টিটুৱেঞ্চিৰ পৰা আমি শেউলি মহিলাৰী মেডামকে বিচাৰিছোঁ। পাব্লিক ৰাইজে সকলোৱে বহুত বছৰ বছৰ ধৰি আমি এজনীকে দি আহিছোঁ, কিন্তু এতিয়া তেওঁ বয়সে নকয়, তেওঁ জিৰণি ল'ব লাগে। আমি নতুন কেণ্ডিডেট যাৰ মানে সকলো আছে, তেওঁ সকলো গুণাগুণ আছে, গতিকে আমি ষ্ট্ৰং একজনী আৰু বয়স থকা পাৱাৰফুল এজনী কেণ্ডিডেট আমি বিচাৰিছোঁ, যাক আমি আজি পাইছোঁ শেউলি মহিলাৰী মেডামক। গতিকে আমি আশা কৰোঁ আগন্তুক নিৰ্বাচনৰ কাৰণে আমাক মানে বিপিএফ পাৰ্টিৰ পৰা শেউলি মহিলাৰী মেডামকে টিকেট দি পেলাই আমাক জয়যুক্ত কৰাত সহায় কৰে যেন মেডামে বিপিএফ পাৰ্টিৰ পৰা টিকেট পালে 100% জিকিব। ধন্যবাদ।